নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবেদসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰবেদসকল প্ৰতি বছৰে আপোনাৰ বিদ্যালয় বা আপুনি ইউডাইছ প্লাছৰ কাম সম্পাদন কৰে আৰু এই কাম অনলাইনৰ জৰিয়তে সম্পাদন কৰিব লগা হয় ইউডাইছত বিভিন্ন ধৰণৰ মডিউল থাকে যদি ক'বলৈ যোৱা যায় টিচাৰ্ছ মডিউল ষ্টুডেণ্টছ মডিউল লগতে স্কুল যি প্ৰফাইল আৰু ফেচিলিটিজ এখন মডিউল থাকে আৰু এই ইউডাইছ প্লাছৰ সংক্ৰান্তত এখন অতি জৰুৰী পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানত সেই পত্ৰখনৰ সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি সম্ভৱ হয় যদি ভাল পায় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব ছাৰবেদসকল এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আৰু পত্ৰখন পঠাইছে এক্সিকিউটিভ ডিৰেক্টৰ সঞ্জয় দত্ত ছাৰে আৰু প্ৰতিখন জিলাৰ এডিসি অৰ্থাৎ অতিৰিক্ত উপায়ুক্ত শিক্ষা বিভাগ প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ লগতে প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ সকললৈকে এই গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰেৰণ কৰিছে আৰু সাবজেক্টত উল্লেখ কৰি অংশখিনিত লিখিছে ৰিগাৰ্ডিং কমপ্লিশ্যন অফ ইউডাইছ প্লাছ 2024-25 অৰ্থাৎ 24-25 শৈক্ষিক শিক্ষাবৰ্ষৰ ইউডাইছ প্লাছ সম্পূৰ্ণ কৰাৰ সম্পৰ্কত ছাৰবেদসকল তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে ছাৰ মেডাম দিছ ইজ to inform you that the module of UDAIS Plus 2024-25 in respect of schools profiles and facilities, teachers module and student profile, general profile, enrollment profile, facilities profile have been opened. The student profile is open on 13th September 2024. ছাৰবেদসকল এই অংশখিনিত এই কথাখিনিকে উল্লেখ কৰিছে যে ইয়াৰ দ্বাৰা আপোনালোকক জনোৱা হৈছে যে স্কুলৰ যি প্ৰফাইল আৰু যি আমাৰ সুবিধাবিলাক শিক্ষকৰ মডিউল আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰফাইল ইতিমধ্যে ইউডাইছ প্লাছ 2024-25 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে সকলো মডিউল মুকলি কৰা হৈছে আৰু 13 ছেপ্টেম্বৰ 2024 তাৰিখে ষ্টুডেণ্ট প্ৰফাইল মুকলি কৰা হৈছে ছাৰবেদসকল তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে এছ পাৰ ভাইড লেটাৰ ডিঅ নং 23/2/2024 states that 28 March 2024 of the Secretary to the Government of India DOSENL MOE UDAIS Plus 2024-25 data entry to be completed by 13th September 2024. অৰ্থাৎ এই অংশখিনিত উল্লেখ কৰিছে যে ইউডাইছ প্লাছ 2024-25 যি কাম সেই কাম বা সেই এণ্ট্ৰি 30 ছেপ্টেম্বৰ 2024 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব অৰ্থাৎ বেছিদিন আমাৰ হাতত সময় নাই আজি হৈছে 17 ছেপ্টেম্বৰ গতিকে 30 ছেপ্টেম্বৰৰ ভিতৰত সকলো বিদ্যালয়ে ইউডাইছ প্লাছৰ এই সকলোখিনি কাম সম্পূৰ্ণ কৰিব লাগিব তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে এজ দ্য মিনিষ্ট্ৰী হেজ বিকম মোৰ চিৰিয়াছ এবাউট দ্য কাৰেকশ্যনছ অফ ইউডাইছ ডাটা দেয়াৰফৰ ইউ আৰ হিয়াৰ বাই ৰিকুৱেষ্টেড টু মনিটৰ ষ্ট্ৰিক্টলি বাই ডিষ্ট্ৰিক্ট ব্লক অফিচিয়েলছ এণ্ড CRCCs টু এভইড ডাটা ইৰৰ্ছ while online filling up the data at school block level and the data entry of UDAIS Plus 2024-25 should be completed by 13th September 2024. অৰ্থাৎ এই অংশখিনিত এই কথাটোকে উল্লেখ কৰিছে যেহেতু মন্ত্ৰালয়ে ইউডাইছ প্লাছৰ তথ্যৰ শুদ্ধতাৰ ওপৰত অধিক গুৰুত্ব হৈ পৰিছে সেয়েহে আপোনালোকক ইয়াৰ দ্বাৰা অনুৰোধ কৰা হৈছে যে বিদ্যালয় ব্লক পৰ্যায়ত তথ্যসমূহ অনলাইন পূৰ কৰাৰ সময়ত আৰু ইয়াৰ তথ্য প্ৰৱেশৰ সময়ত তথ্য ভুলৰ পৰা হাত সাৰিবলৈ জিলা ব্লক বিষয়া আৰু CRCC সকলে কঠোৰভাৱে নিৰীক্ষণ কৰিব আৰু ইউডাইছ প্লাছ 2024-25 বৰ্ষৰ যি ইউডাইছ প্লাছ সেই ইউডাইছ প্লাছৰ কাম 30 ছেপ্টেম্বৰ 2024 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব গতিকে ছাৰবেদসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ যে ইউডাইছ প্লাছ 2024-25 যি কাম সেই কাম বিদ্যালয় পৰ্যায়ত 30 ছেপ্টেম্বৰৰ ভিতৰত শেষ কৰিব লাগিব আৰু সময় হাতত একেবাৰে কম গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ কাৰণ যেতিয়া ইউডাইছ প্লাছ এবাৰ MHRDৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হ'ব তেতিয়া কোনো কাৰণতে বিদ্যালয় কোনো ধৰণৰ মডিফিকেশ্যন কৰিব নোৱাৰিব গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ